মঙ্গলদৈত শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱলৈ ব্যাপক প্ৰস্তুতি দীঘিৰপাৰ হৰি মন্দিৰে ৭১ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত কৰিব 11 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে চতুৰ্থ বৰ্ষৰ বাবে মহাৰাসৰ আয়োজন দীঘিৰপাৰ ৰাস উদযাপন সমিতিৰ 4 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ৰাস মহোৎসৱ উদ্বোধন কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 14 নৱেম্বৰত জুবিন গাৰ্গ পুৰণি সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ইতিমধ্যে মহাৰাসৰ বাবে প্ৰায় 500 শতাধিক শিল্পী ব্যস্ত হৈ পৰিছে আখৰাত নমস্কাৰ আমাৰ 1955 চনতেই দীঘিৰপাৰ অঞ্চলত কেইজনমান বিশেষ অনুৰাগী ব্যক্তিয়ে আমাৰ দীঘিৰপাৰ ৰাস প্ৰতিস্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা আমাৰ নিৰৱচ্ছিন্নভাৱে এই ৰাসটো আমাৰ দীঘিৰপাৰ অঞ্চলত চলি আছে কিন্তু আজি প্ৰায় 4 বছৰ ধৰি আমাৰ এই দীঘিৰপাৰত এটা কিছু পৰিৱৰ্তন অনা হৈছে আমাৰ বিশেষভাৱে আমাৰ আগৰ যিবিলাক অনুষ্ঠান আছিলে তাৰ লগতে এই বছৰকে ধৰি আমি 4 বছৰ এইটো মহাৰাস পূৰ্ণাংগ ৰাসলীলা সেইখিনি আমি ব্যৱস্থা কৰিছোঁ আৰু ইয়াৰ বাবে আমি উত্তৰ লখিমপুৰৰ বৰবায়ন মাননীয় শ্ৰী উপেন্দ্ৰ চন্দ্ৰ বৰুৱাদেৱক প্ৰশিক্ষক হিচাপে লৈ এই অঞ্চলৰ যি থলুৱা শিল্পী ছোৱালী ল'ৰা ছোৱালী সকলোখিনিকে আমি শিকোঁ সকলোখিনিকে লৈ গোষ্ঠলীলা মহাৰাস পূৰ্ণাংগ ৰাসলীলা আদি অনুষ্ঠিত কৰিছোঁ আৰু যিটোৱে নেকি আমাৰ নামনি অসমত এই প্ৰথমবাৰৰ কাৰণে আমি দীঘিৰপাৰ ৰাস মহোৎসৱ এই ব্যৱস্থাটো কৰিছোঁ আৰু তাৰ পৰা আমি যথেষ্টখিনি সঁহাৰি লাভ কৰিছোঁ গোটেই আমাৰ যিমান জনগণ ইয়ালৈ ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়ালৈ আহে কেৱল এই মহাৰাসৰ আকৰ্ষণতেই আহে এইবেলিও আমি 11 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই ৰাস মহোৎসৱটি আমি উদযাপন কৰিছোঁ আৰু অহা 4 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈ আমাৰ বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠানখিনি আমাৰ ধৰ্মীয় অনুষ্ঠানখন ইয়াত পালন কৰা হ'ব আৰু প্ৰথম দিনাই আমাৰ 4 নৱেম্বৰ তাৰিখে আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাসদেৱে আমাৰ ৰাসোৎসৱৰ শুভ উদ্বোধনী কৰিব লগে লগে এই কথাটোও ক'ব লাগিব যে আমাৰ এইবেলি যিহেতু আমাৰ অসমৰ হিয়াৰ আমঠু সকলোৰে প্ৰিয় দুইকণ্ঠ জুবিন গাৰ্গৰ মৃত্যুৱে সকলোকে ম্ৰিয়মান কৰিছে গতিকে তাৰ কিছু প্ৰভাৱ আমাৰ ইয়াতো পৰিছে সেয়েহে আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি হিচাপে প্ৰথম দিনাখনে আমি প্ৰায় 200 গৰাকী তিৰোতা মানুহ আৰু ছোৱালী সকলোখিনিয়ে মিলি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তেখেতৰ মায়াবিনী গীতটি পৰিৱেশন কৰিব আৰু লগে লগে আমি আমাৰ ৰাসৰ শেষ দিনাখন 14 তাৰিখে যিটো আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব আৰু সেই সাংস্কৃতিক সন্ধিয়াখনত এই সন্মানীয় জুবিন গাৰ্গৰ নামতে আমি উৎসৰ্গা কৰিছোঁ তাত সেই 14 তাৰিখৰ সংগীত সন্ধিয়াত গীত পৰিৱেশন কৰিব আমাৰ অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে গীত পৰিৱেশন কৰিব আৰু তাৰ আগতেই আমাৰ বিভিন্ন অনুষ্ঠান আছে আমাৰ দিহানাম প্ৰতিযোগিতা কৃষ্ণ নৃত্য প্ৰতিযোগিতা আমাৰ দৰঙৰ বিভিন্ন কালচাৰেল গোষ্ঠীসমূহ আহিব ইয়াতে লোকেল আমাৰ স্থানীয়ভাৱেও কিছু গীত পৰিৱেশন কৰিব গতিকে আমাৰ মূল এখন অনুষ্ঠান আছে যিখন হৈছে আমাৰ সনাতন ধৰ্মালোচনী সভা এইখন এখন বৰ আকৰ্ষণীয় গতিকে এইখন প্ৰতি বছৰে আমি উদযাপন কৰি আহিছোঁ ইয়াতে আমাৰ এতিয়ালৈকে অসমৰ বিভিন্ন পণ্ডিতে আহি আমাৰ ইয়াত ধৰ্মৰ ব্যাখ্যা দাঙি ধৰি এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজক উপকৃত কৰিছে মঙ্গলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ